নমস্কাৰ, জ্ঞানবাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ইয়াত জানিম মুখ্যমন্ত্ৰীয়ে আজি কি ক'লে আৰু তাৰপিছত শিক্ষামন্ত্ৰী ৰণোজ পেগুডাগৰীয়াই কি টুইট কৰিলে বা ফেচবুক পোষ্ট কৰিলে। অলৰেডি যিহেতুকে আজি 6 তাৰিখে আমাৰ যিখন ফাইনেল মেৰিট লিষ্ট ওলোৱা কথা আছিল, সেই ফাইনেল মেৰিট লিষ্টখন আজি এতিয়ালৈকে ওলোৱা নাই, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 6 তাৰিখে ওলাব। কিন্তু আজি অলপ আগতে 15 মিনিট আগতে ৰণোজ পেগুডাগৰীয়াই তেখেতৰ ফেচবুক হেণ্ডেলত কৈছে যে এই ফাইনেল লিষ্টখন 7 তাৰিখে 6টা বজাত অৰ্থাৎ আবেলি 6টা বজাৰ ভিতৰত প্ৰকাশ পাব আৰু ই প্ৰকাশ পোৱাৰ পিছত 9 তাৰিখে অৰ্থাৎ খানাপাৰা প্লেগ্ৰাউণ্ডত 9 তাৰিখে এই লিষ্টখনৰ যিসকলে মানে ছিট লাভ কৰিব, নাম যিসকলৰ আহিব, তেওঁলোকক এপইণ্টমেণ্ট প্ৰদান কৰা হ'ব। গতিকে অতিকে সুখবৰ, যিসকলে অলৰেডি মানে ফাৰ্ষ্ট ছেকেণ্ড লিষ্টত নামবিলাক আহিছে আৰু থাৰ্ড লিষ্টতো হয়তো 2-এজনৰ নতুনকৈ নাম সোমাব। গতিকে তেওঁলোকক মই কংগ্ৰেচুলেট কৰিছোঁ, তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। অতি সোনকালে আপোনালোকৰ এপইণ্টমেণ্ট হ'বলৈ গৈ আছে। 9 তাৰিখে এপইণ্টমেণ্ট পাব আৰু হয়তো তাৰ ভিতৰত কেইদিনমান পিছত হয়তো জইন কৰিব দিব পাৰে, কেইদিনমানৰ ভিতৰত ধৰক 10-15 দিন দিব পাৰে তেনেকুৱা। আৰু আজি ভিডিঅ'টো এইখিনিয়ে, আজিলৈ মানে বাই বাই।